নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আপোনালোকে নিশ্চয় গম পালে যে SSC-HSCৰ ফালৰ পৰা ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাৰণে এখন নটিচ আহিছিল। তো সেই নটিচখনৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে। তো এই ভিডিঅ'টোত ইয়াৰে ইলিজিবল ক্ৰাইটেৰিয়া, এক্সাম ফিজ এই সকলোবিলাকৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাম। তো SSC-HSCৰ ফালৰ পৰা ইলিজিবল ক্ৰাইটেৰিয়াৰ এখন নটিচ প্ৰকাশ কৰিছে। এই নটিচখন 14 মে তাৰিখে প্ৰকাশ কৰিছে, কিন্তু নটিচখনত 10 তাৰিখ বুলি লিখা আছে। তথাপিতো এই নটিচখন আজিয়ে প্ৰকাশ কৰিছে। তো এই নটিচখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা প্ৰকাশ কৰিছে। এইখন ডি ফাৰ্ম বি ফাৰ্মৰ কাৰণে এডুকেশ্যনেল নটিচ হয়। তো ইয়াৰে ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যনৰ কাৰণে। আৰু আপোনালোকে যদি SSC-HSCৰ BSc মেডিকেল টেকনলজি কৰ্চৰ কাৰণে পডকাষ্ট ভিডিঅ'টো চোৱা নাই, চাই ল'ব। তো তাৰ পডকাষ্ট ভিডিঅ' এটা আছে, চেনেল পেজ বা ওপৰৰ আই বটনৰ পৰা চাই ল'ব পাৰিব। তো ইয়াৰে যি বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এন্ট্ৰেন্স এক্সামটো সেয়া 23 জুন তাৰিখে হ'ব। তো জুনৰ 23 তাৰিখে ইয়াৰে এন্ট্ৰেন্স এক্সামটো হ'ব। আৰু ইয়াৰে এন্ট্ৰেন্স এক্সামটো বোথ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে এটাই এন্ট্ৰেন্স এক্সাম হ'ব। তো আপোনালোকে অনলাইন এপ্লাই কৰোঁতে বোথ অপশ্যনটো চিলেক্ট কৰিব। তেতিয়া আপোনালোকে এটা এন্ট্ৰেন্স এক্সামতে দুয়োটাৰে হৈ যাব। তো ইয়াৰে অনলাইন এপ্লাইৰ লিংক আহি গ'ল। ইয়াৰে অনলাইন এপ্লাই 14 তাৰিখ, অৰ্থাৎ আজি 14 মে তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 29 মে তাৰিখ। ইয়াৰে অনলাইন এপ্লাইটো 15 দিনৰ ভিতৰত কৰিব লাগিব। তো এক্সাম চেণ্টাৰকেইটা হৈছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, নগাঁও, লখিমপুৰ, ধুবুৰী, কোকৰাঝাৰ। এইকেইটা ইয়াৰে এক্সাম চেণ্টাৰ। আৰু ইয়াৰে এডমিট কাৰ্ডটো 15 জুন তাৰিখে ওলাব। আৰু কিবা হেল্প লাগিলে আপোনালোকৰ এই হেল্পলাইন নম্বৰটোত কণ্টেক্ট কৰি ল'ব পাৰিব। তো সেইখিনি নৰ্মেলি আগৰ ভিডিঅ'টোত কৈ দিছিলোঁ। তো এতিয়া এইখিনিয়ে মেইন টপিক। তো ইয়াৰে পেপাৰত 100 মাৰ্কৰ কুৱেশ্যন পেপাৰ হ'ব আৰু পেপাৰখন এখনেই পেপাৰ হ'ব। তো ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথছ। তো কিছুমানে বায়'লজিটো দিব পাৰিব, কিছুমানে মেথছতো দিব পাৰিব। যিবিলাকৰ বায়'লজি আছে সেইবিলাকে বায়'লজিত দিলে হ'ল, আৰু যিবিলাকৰ মেথছ আছে PCM, তো PCM বিলাকে মেথছ দিলে হ'ল। আৰু আপোনালোকে দুটা অপশ্যনো চিলেক্ট কৰিব পাৰে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথছ আৰু ইংলিছ এই চাৰিটা ছাবজেক্ট। নেক্সট ইয়াৰে কুৱেশ্যনবিলাক ক্লাছ 11 আৰু 12ৰ পৰা হ'ব। 10+2 ষ্টেণ্ডাৰ্ড মানে 11 আৰু 12ৰ। মাৰ্ক ডিষ্ট্ৰিবিউশ্যন। তো ইয়াৰে ইংলিছৰ পৰা 25 মাৰ্ক, কেমেষ্ট্ৰিৰ পৰা 25 মাৰ্ক, ফিজিক্সৰ পৰা 25 মাৰ্ক, তাৰপিছত বায়'লজি বা মেথামেটিক্সৰ পৰা 25 মাৰ্ক। তো ইয়াৰে মেৰিট লিষ্টখন মাৰ্ক বেচিছৰ পৰা, এন্ট্ৰেন্স এক্সামত স্ক'ৰ কৰা মাৰ্ক বেচিছৰ পৰা ৰেংক দিব, ৰেংকৰ পৰা ইয়াৰে এডমিশ্যন কৰাব। আৰু ইয়াতে মিনিমাম কোৱালিফাইং মাৰ্ক বা কাট অফ দিয়া আছে। জেনেৰেলৰ কাৰণে 50 পাৰ্চেণ্টাইল, SC ST OBCৰ কাৰণে 40 পাৰ্চেণ্টাইল আৰু আনৰিজাৰ্ভ ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 45 পাৰ্চেণ্টাইল। এইটো ফাৰ্ষ্ট কাউন্সিলিঙৰ কাৰণে হ'ব। তো নেক্সট যেতিয়া ইয়াৰে ফাৰ্ষ্ট কাউন্সিলিং হৈ যোৱাৰ পিছত চিট ৰ'ব, ইয়াৰে কাট অফটো কম হৈ আহিব। নেক্সট ইয়াৰে বি ফাৰ্ম আৰু ডি ফাৰ্মৰ কাৰণে ইলিজিবল ক্ৰাইটেৰিয়া দিয়া আছে। তো প্ৰথমতে কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন। তো ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু ইয়াৰে 10+2ত আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা মেথামেটিক্সৰ পৰা পাছ হ'ব লাগিব। আৰু ইয়াতে এটা পইণ্ট উল্লেখ কৰিছে, যিবিলাক ষ্টুডেণ্টে নন ফৰ্মেল বা নন ক্লাছৰুমৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে সেইসকলে বি ফাৰ্মৰ কাৰণে এলিজিবল নহয়। তো নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ পৰা কৰাসকলে বি ফাৰ্মৰ কাৰণে এলিজিবল নহয়। আৰু ইয়াতে মিনিমাম এজ দিয়া আছে 17 বছৰ। 21 ডিচেম্বৰ 2024 হিচাপত এইটো হিচাপ কৰিব। আৰু ইয়াতে আপাৰ এজ লিমিট দিয়া নাই। আৰু ইয়াৰে এক্সামিনেশ্যন ফিজৰ ওপৰত এইবাৰ বহুত ইম্পেক্ট পৰিছে। তো লাষ্ট ইয়াৰে এক্সামিনেশ্যন ফিজটো 2000 টকা আছিল, কিন্তু ইয়াৰে এইবাৰ এক্সামিনেশ্যন ফিজটো বহুতখিনি সাল সলনি হ'ল। তো ডি ফাৰ্মৰ কাৰণে তো ইয়াৰে যি এক্সামিনেশ্যন ফিজ তাত অলপমান জটিলতা আছে। মানে জেনেৰেল কেণ্ডিডেটৰ কাৰণে কেৱল বি ফাৰ্মত যদি এপ্লাই কৰে তেন 700 টকা, আৰু যদি কেৱল বি ফাৰ্মত এপ্লাই কৰে 1500 টকা, আৰু যদি বোথ বি ফাৰ্ম আৰু ডি ফাৰ্মত এপ্লাই কৰে জেনেৰেল কেণ্ডিডেটৰ কাৰণে এইটো 2000 টকা।
কিন্তু বাকীকেইটা কেটেগৰীৰ কাৰণে এইটো এক্সট্ৰা। তো যিবিলাকে OBC SC ST EWSৰ পৰা হয় সেইসকলৰ কাৰণে যদি কেৱল ডি ফাৰ্ম ডিপ্ল'মা ইন ফাৰ্মাচীত এপ্লাই কৰে তেনেহ'লে 550 টকা, আৰু যদি বি ফাৰ্মত এপ্লাই কৰে দেন 1200 টকা, আৰু যদি বোথ বি ফাৰ্ম আৰু ডি ফাৰ্মত এপ্লাই কৰে দেন 1600 টকা। তো এইবাৰ ইয়াৰে যি ফিজ আছে বহুতখিনি সালসলনি হৈ গৈছে। তো ফিজ কেটেগৰীখিনি আপোনালোকে ইয়াতে চাই ল'ব, আৰু ইয়াৰে ফিজটো আপোনালোকে SSUHSৰ অফিচিয়েল থ্ৰুৰে কৰিব লাগিব। তো SSUHS অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত ফি কালেক্ট বুলি অপশ্যন এটা আছে, তাত ষ্টুডেণ্ট কেটেগৰী চিলেক্ট কৰিব লাগিব। তাৰপিছত এণ্ট্ৰেন্স এক্সামিনেশ্যন ফিজত ক্লিক কৰিব লাগিব। তাৰপিছত ডি ফাৰ্ম আৰু ডি ফাৰ্মত ক্লিক কৰিলে আপোনালোকে ইয়াৰে ফিজটো দি দিব লাগিব। আৰু ইয়াতে বহুতে ফিজ পে'মেণ্ট কৰাৰ পিছত ফৰ্মখন ডাউনলোড কৰিব নোৱাৰে। তো ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে 48 ঘণ্টা সময় ৱেইট কৰিব লাগিব। কেতিয়াবা সোনকালে হৈ যায় বা কেতিয়াবা 48 ঘণ্টা সময় লয়। তো আপোনালোকে অলপমান সময় ৱেইট কৰি ইয়াৰে ফৰ্মখন ডাউনলোড কৰি ল'ব। তো এই নটিচখন আমাৰ হোৱাটছআপ গ্ৰুপতে দি দিম। যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপত আছে সেইসকলে এই নটিচখন পাই যাব, আৰু এই নটিচখন কেনেকৈ ডাউনলোড দিব আপোনালোকক এইটো ভিডিঅ'ত জনাই দিওঁ। এই নটিচখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে SSUHSৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। তাৰপিছত ইয়াতে এণ্ট্ৰেন্স এক্সাম বুলি অপশ্যন এটা আছে, তো এইটো এণ্ট্ৰেন্স এক্সামত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণৰ অপশ্যন আহি যাব। ইয়াতে প্ৰথমতে BSc নাৰ্ছিং বুলি লিখা আছে, নেক্সট GNM নাৰ্ছিং, তাৰপিছত ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন। তো BSc নাৰ্ছিঙৰ কাৰণে ইয়াৰ পৰা এইটো লিংকৰ পৰা অনলাইন কৰি ল'ব পাৰিব, GNMৰ এইটো লিংকৰ পৰা অনলাইন কৰিব পাৰিব, আৰু ফাৰ্মাচীৰ কাৰণে এইটো লিংকৰ পৰা অনলাইন কৰি ল'ব পাৰিব। আৰু এই নটিচখন আপোনালোকে নটিচ ইয়াতে ক্লিক কৰিলে এই নটিচখন ডাউনলোড কৰিব পাৰিব। তো ইয়াৰে কেনেকৈ অনলাইন এপ্লাই কৰে সেইটো নেক্সট এটা ভিডিঅ'ত জনাই দিম। তো ইয়াৰে অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এনেকৈ দিয়া আছে, তো নটিচখন ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াৰে কেনেকৈ অনলাইন এপ্লাই কৰিব A to Z সম্পূৰ্ণ ডিটেইলছত ভিডিঅ' বনাম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অল কৰি থৈ দিব, আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। আজিলৈ এইখিনি আছিল, ধন্যবাদ।